এতিয়া কথাটো হৈছে আপোনালোক সকলো অৱগত যে যোৱাকালি মকৰ সংক্ৰান্তি আছিলে আৰু মাঘ বিহু আছিলে। তাতে আমাৰ কৰিমগঞ্জ জিলাত কৰ্ণমধু বুলি এটা জেগা আছে দক্ষিণ গ্ৰাম, য'তে আপোনালোকে জানে যে এটা ৰথৰ মেলা এটা হৈ থাকে। প্ৰতি বছৰৰ ন্যায় এই বছৰো হৈছে। কিন্তু আমি মানে ৰথৰ মেলা এইটো ভগৱানৰ হয়। ভগৱানৰ ৰথৰ মেলাত যদি গেম্বলিঙৰ বৰ্ড থাকে, তাতকৈ লজ্জাজনক কথা আৰু একো মানে নাই বুলি মই ভাবোঁ। আজি আমাৰ কথাটো হৈছে এনেকুৱা যে কৰিমগঞ্জখন ইমান ললেছ হৈ গ'ল যে এটা ঠাকুৰৰ ৰথৰ মেলাত, এজন ভগৱানৰ ৰথৰ মেলাত আজি গেম্বলিঙৰ বৰ্ডখন মানে কোনোবাই বহাইছে। তো এইটোতে কি হ'ব? এইটোত আল্টিমেটলি আমি জানো যে আমাৰ যুৱ সমাজখন ৰসাতলে যাব। যিহেতু মই এজন স্থানীয় যুৱক তথা মই পলিটিকেল পাৰ্টি কৰিলেও মইতো পোনপ্ৰথমতে মই এজন স্থানীয় যুৱক। মই স্থানীয় যুৱক হৈ যুৱ সমাজ ৰসাতলে যাওক, এইটোতো মই কেতিয়াও আগতেও বিচৰা নাই, এতিয়াও নিবিচাৰোঁ, অনাগত দিনতো নিবিচাৰোঁ। কথাটো হৈছে আমি আপোনালোকৰ যোগেদি মাননীয় জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী ডাঙৰীয়াৰ আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। কৰি কিনে মই এইটো অৱগত কৰিবলৈ বিচাৰিছোঁ যে এইটো যাতে উলিয়াই আহিব লাগে যে কোনে এনেকুৱা কাম কৰিব বিচাৰিছে, কিয়নো এনেকুৱা কাম কৰিলে আমাৰ যুৱ সমাজ ৰসাতলত যাব, এইটো খাটাং। আৰু আপোনালোকৰ যোগেদি মই কৰিমগঞ্জ জিলাৰ যোন আমাৰ SSP আছে, SSPৰ উদ্দেশ্যত মই এটা কথা কৈছোঁ যে পুলিচ প্ৰশাসনক অকণমান আপোনালোকে সক্ৰিয় কৰক। আৰু দ্বিতীয় কথা, এইটো আমি ভিডিঅ' যিটো চাই মোৰ বহুত আচৰিত লাগিল, আৰু এইটো লৈ মই লাগিলে আমাৰ দলীয় নেতৃত্বৰ লগত কথা পাতি যাতে কেনেকুৱা এটা ৰিটাৰ্ণ দিয়া যায় বা DCৰ লগত যাতে আমি আলোচনা কৰিব পাৰোঁ, সেয়া হ'ব আমাৰ মূল লক্ষ্য। আৰু অনাগত দিনত যাতে কোনোবাই এনেকুৱা কাম কৰিবলৈ সাহস নকৰে, সেইটো আমি আপোনালোকৰ যোগেদি সকীয়াই দিব বিচাৰোঁ।